নৱপ্ৰজন্মৰ তত্ত্ব। নৱপ্ৰজন্মৰ ওপৰত কি ভিত্তি কৰে? ভৱিষ্যৎ কাল। নৱপ্ৰজন্ম কিহৰ ওপৰত নিৰ্ভৰশীল? বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষা, বিশেষ জ্ঞান, আদৰ্শ আৰ্হিৰ ওপৰত বিজ্ঞ জ্ঞানী লোকৰ। নৱপ্ৰজন্মৰ মন মগজুত কেনে অনুভৱৰ স্থিতি উপস্থাপন কৰিব লাগে? পৰিশ্ৰমে উদ্গতিৰ মূল, জীৱন মানে সংগ্ৰাম। নৱপ্ৰজন্মৰ ওপৰত কেনে দৃষ্টি হোৱা উচিত থাকিব লাগে? মুৰব্বী গৰাকী যেন। নৱপ্ৰজন্মক যদি আখ্যাতি দিব যাওঁ কি বুলি সম্ভাষণ আদৰণি জনাব লাগে? উপায় পথ বুলি। নৱপ্ৰজন্মৰ ওপৰত বিশেষ দায়িত্ব কি? সুচাৰুৰূপে সমাজ পৰিয়াল পৰিচালনা চম্ভলা। নৱপ্ৰজন্মক বিশেষভাৱে কিহৰ ওপৰত বিশ্বাসী কৰি জীৱন বাট বোলাব লাগে? ঈশ্বৰ ভগৱান প্ৰভুৰ ভক্তিৰ ওপৰত। নৱপ্ৰজন্ম কাক বুজায়? 1 পৰা 40 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীক। নৱপ্ৰজন্মৰ বাবে প্ৰসিদ্ধ পথ কি? সুচৰিত্ৰ স্বভাৱেৰে নিজক সঞ্চালন। নৱপ্ৰজন্মৰ প্ৰগতিৰ বাবে কি প্ৰক্ৰিয়াৰ প্ৰয়োজন? বিশেষ পৰিৱেশৰ আন্তঃগাঁথনি। নৱপ্ৰজন্ম কি? সুখ, সাহস, শক্তি, প্ৰেৰণা। নৱপ্ৰজন্মৰ নিৰাপত্তা কাৰ ওপৰত? বিশেষকৈ পিতৃ মাতৃ শিক্ষাগুৰুৰ। নৱপ্ৰজন্মক সভ্যতাৰ বাট কি ধৰণে আঙুলিয়াই দিব লাগে? সৎব্যৱহাৰ, চিন্তা, কথা, বুদ্ধি, জ্ঞান, কৰ্ম, সুশিক্ষা আদি বিশেষ গুণেৰে জীৱন বাট অতিক্ৰম কৰিব লাগে। নৱপ্ৰজন্মৰ হৃদয় মনত ভিন্ন কৌশলেৰে বুদ্ধিৰে কি উদ্ভৱ কৰিব লাগে জীৱন সংগ্ৰামৰ বাবে? মনোবল, সাহস।